পলিটিক্সটো কেৰিয়াৰ হিচাপে ল'ব লাগে সবতকে সমাজৰ গাঁওখনৰ সবতকে ভাল মানুহজন যি পাৰ্টিয়ে লওক যাৰ বিজেপি পছন্দ আছে বিজেপি কৰক আপ হৈছে আপ কৰক কংগ্ৰেছ হৈছে বক কৰক বেলেগ বেলেগ কমিউনিষ্ট কৰিছে কৰক আইডিঅলজি বেলেগ হওক পাৰ্টি বেলেগ হওক প্ৰব্লেম নাই কিন্তু সবতকে ভাল মানুহবিলাক ৰাজনীতিত আহিব তেওঁ কি ষ্টেটমেণ্ট দি দিছে আপোনাৰ দুদিন পিছে পিছে মাননীয় মুখ্যমন্ত্ৰী ফেচবুকত লাইভ দিয়ে দেই চাব এইটো ক্ষেত্ৰত লাইভ নাই আৰু ইমান বহুত কিবা কিবি ৰিয়েকশ্যন কৰিছে অশোক সিংঘালৰ লেখীয়া মন্ত্ৰীৰ ৰিয়েকশ্যন একচুৱেলি কৰিবই না ইমান ইমেচৰ ষ্টেটমেণ্ট দিয়ে নেকি এজন মানুহে যে গুৱাহাটীৰ পানী খোলা এইটো ৰঙা পানী সেইকাৰণে এইটো আমাৰ পানী নহয় আমি ৰেছপন্সিবল নহয় আৰে ভাই গাৰ্জিয়ানে মেচিন বনায় টকা কটা মেচিন বনায় ল'ৰা ছোৱালীবিলাকক ভাল নাগৰিক নবনায় নেতা নহয় আপুনি নেতা ভাল পালেহে আপুনি হেৰি কৰিব সমাজ ভাল পাব আপুনি এটা কথা মানুহে কয় যে অসমত আঞ্চলিক আৱেগ আছে হয় মই স্বীকাৰ কৰা আঞ্চলিক আৱেগ আছে কিন্তু সাউথ ইণ্ডিয়াত আঞ্চলিক আৱেগটো পলিটিকেল পাৰ্টিলৈ ট্ৰেন্সফৰ্ম হয় আমাৰ ইয়াত এইটো নহয় আমি বিচাৰো যে ২৬ত আমি বিজেপিক পিছ কৰিব আঁতৰাবৰ কাৰণে আমি সকলোৱে এক হোৱাটো আমি বিচাৰো তো কংগ্ৰেছৰ যিটো মানে কাৰুকাৰ্য আমি দেখিলো আৰু কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে যিটো সিগনেল দি দিছে সেইকাৰণে আমি অলপ এলাৰ্ট হৈ এতিয়া কংগ্ৰেছৰ পাল্লাত নপৰি মানে বিৰোধী ঐক্য মঞ্চৰ পাল্লাত নপৰি আমি সংগঠন মজবুত কৰা পেলাইছো আমি ক্লিয়াৰ ফিকশ্যন বিচাৰিছো যে ১০০ মানুহৰ কথা আপোনালোকে কৈছে বা ১০০তকৈ বেছি মানুহ যোৱাৰ কথা কৈছে আপোনালোকে কোন গৈছে কোন পোষ্টত আছিলে এইটো আপোনাক ৰাজহুৱা কৰি দিয়ক আমাক জনাব নালাগে আপোনালোকে আমাক বেয়া পাই আমাক জনাব নালাগে আপোনালোকে যে ইমান এটা মানে মিছা কথা এটা প্ৰচাৰ কৰিলে এইটো আপোনালোকে ৰাজহুৱা কৰি দিয়ক সেইটো কিন্তু আজিলৈকে ভূপেন বৰাই কৰা নাই নমস্কাৰ প্ৰিয় দৰ্শক গণ অধিকাৰ ডিজিটেলৰ এই বিশেষ অনুষ্ঠানলৈ সমদৰ্শকক মই মঞ্জুৰী গোস্বামী স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি এই বিশেষ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে এগৰাকী প্ৰকৃত ৰাজনীতিবিদ তেখেত হৈছে আমাৰ সকলোৰে পৰিচিত এখনি মুখ বৰ্তমান তেখেতৰ পৰিচয় মই আপোনালোকক জনাব বিচাৰিছো তেওঁ হৈছে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ এজন প্ৰাক্তন বিধায়ক তথা বৰ্তমান আম আদমি পাৰ্টিৰ এজন ৰাজ্যিক নেতা মামুন ইমদাদুল হক চৌধুৰী আজি আমি তেখেতৰ সৈতে আম আদমি পাৰ্টিৰ সন্দৰ্ভত আৰু তেখেতৰ ৰাজনৈতিক জীৱন সন্দৰ্ভত কিছু কথা আমি আলোচনা কৰিম আহক অনুষ্ঠানলৈ আগবাঢ়ো আমাৰ অনুষ্ঠানলৈ আপোনাক প্ৰথমে স্বাগতম জনাইছো আৰু জানিব বিচাৰিছো প্ৰথমতে যেহেতু আপুনি খুব কম সময় বা কম বয়সৰ পৰাই হয়তো ৰাজনীতিৰ সৈতে আপুনি জড়িত হৈ আছে গতিকে সেই কেনেদৰে আপুনি ৰাজনীতিলৈ আহিলে বা কেনেদৰে আপুনি মন মিলিলে প্ৰথমতে সেই কথাখিনি অকণমান জানিব বিচাৰিম এমএলএ হোৱাটো মোৰ এম ইন লাইফ আছিলে এমএলএ হোৱাটো এম ইন লাইফ আছিলে আৰু সেনেকৈ পৰ্যায়ক্ৰমে গৈ মই এমএলএ হৈছোঁ তাৰপিছত লাষ্ট মই খেলা নাই মানে দলে প্ৰাৰ্থিত্ব দিয়া নাই সেই দলমো এৰি আহিলোঁ আৰু সেইবিলাক আৰু এতিয়া ক'বও নিবিচাৰোঁ পাষ্ট ইজ পাষ্ট এতিয়া মই নতুন এটা জীৱন আৰম্ভ কৰিছোঁ এটা নতুন পাৰ্টি কষ্ট হ'ব পাৰ্টিটো গঢ়তে এইটো আমিও বুজি পাওঁ কিন্তু নতুন এটা পাৰ্টি নেশ্যনেল পাৰ্টি আম আদমি পাৰ্টি মই এতিয়া সক্ৰিয় কৰ্মকৰ্তা আৰু যিহেতু আপুনি আম আদমি পাৰ্টিৰ এজন ৰাজ্যিক নেতা গতিকে এখন পৰিচিত মুখ আপুনি সকলোৰে আম আদমি পাৰ্টিৰ দলটোৰ হৈ আপুনি বহু কাম কৰি আহিছে ২০২২ চনতে আপুনি যোগদান কৰিছিলে আম আদমি পাৰ্টিত গতিকে জানিব বিচাৰিছোঁ সেই আম আদমি পাৰ্টিৰ এতিয়া বৰ্তমান আপোনালোকৰ কাৰ্যক্ৰমণিকা কেনেকুৱা ধৰণে চলি আছে কাৰ্যক্ৰম কেনেদৰে আগবাঢ়িছে অকণমান দলটোৰ বিষয়ে জানিব বিচাৰিম কথা হ'ল কি প্ৰথমতে কুৱেশ্যনটো আহে যে আম আদমি পাৰ্টিটো কিয় লাগে ২ নম্বৰটো হ'ল যে আম আদমি পাৰ্টিয়ে কি কৰি আছে ৩ নম্বৰ কথা হ'ল যে ভৱিষ্যতটো কেনেকুৱা এই তিনিটা কথাইতো আমাৰ অসমত আঞ্চলিক ৰাজনীতিৰ নীতি কি একদম স্পষ্ট কথা 85ত যেতিয়া অগপ গঠন হ'ল ইমান প্ৰবল ঢৌটো এবছলিউট মেজৰিটি নাপালে ৬০খন আসন পালে তা ৪খন আসন মানে ৪জন নিৰ্দলীয় মানুহৰ সমৰ্থনত চৰকাৰ কৰিব লগা তাৰপিছত 96ত আকৌ এজিপিয়ে আপোনাৰ হেৰি কৰিলে এলায়েন্স কৰিব লগা হ'ল ৫দলীয় মৰ্চা কৰিলে যেনেকৈ চৰকাৰত আহিলে তাৰ আগতো বহুত আঞ্চলিক দল গঠন হৈছে আপোনাৰ গৌৰীশংকৰ ভট্টাচাৰ্যই কৰিছে তাৰপিছত বড়ো কমিউনিটিত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল হ'ল তাৰপিছত আপোনাৰ হলিৰাম টেৰাঙৰ লেখীয়া মানুহে আঞ্চলিক পাৰ্টি কৰিলে আপোনাৰ ডক্টৰ ৰনোজ পেগু গণশক্তি কৰিলে এতিয়া বিজেপিটো শিক্ষামন্ত্ৰী ভুৱন পেগু এইবিলাক এটা উদাহৰণ গতিকে অসমত আঞ্চলিক ৰাজনীতিৰ নীতি এটা কথা মানুহে কয় যে অসমত আঞ্চলিক আৱেগ আছে হয় মই স্বীকাৰ কৰা আঞ্চলিক আৱেগ আছে কিন্তু সাউথ ইণ্ডিয়াত আঞ্চলিক আৱেগটো পলিটিকেল পাৰ্টিলৈ ট্ৰেন্সফৰ্ম হয় আমাৰ ইয়াত এইটো নহয় এইটো একদম এষ্টাব্লিছড ফেক্ট অসমত আঞ্চলিক ৰাজনীতি নীতি গতিকে আঞ্চলিক ৰাজনীতিৰ কোনো ভৱিষ্যত
নাই আঞ্চলিক আবেগ আছে সেন্টিমেন্ট আছে এটা আমি রেসপেক্ট কৰো কিন্তু পলিটিক্যাল পার্টি হিসাবে আঞ্চলিক আদালত খুব এটা ভবিষ্যৎ থাকিলে আপোনাৰ ৰাষ্ট্ৰীয় পাৰ্টি বিজেপিৰ লগত আমাৰ আদৰ্শগত সংঘাত আছে বিজেপি যিবিলাক কথা কয় সেইবিলাক আমি সমৰ্থন কৰিব নোৱাৰো আৰু কংগ্ৰেছৰ কথা কৈ শেষ কৰিব নোৱাৰো এতিয়া মই অন কেমেৰা বহুত কথা মই ক'ব নোৱাৰো প্ৰাৰ্থিত্বৰ নামত কংগ্ৰেছত কি চলে গতিকে আমি বহুত ভাবি চিন্তি দেখিলো যে আম আদমি পাৰ্টিটো যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা পাৰ্টি আৰু খুব কম দিনত পাৰ্টিটো গ্ৰ কৰিছে ফাষ্টেষ্ট গ্ৰয়িং পাৰ্টি ইন ইণ্ডিয়া 10 বছৰৰ ভিতৰতে পাৰ্টিটোৱে নেশ্যনেল ষ্টেটাছ পাইছে আৰু দুখনকে ৰাজ্যত চৰকাৰ আছে আপোনাৰ আজিৰ তাৰিখত আপোনাৰ 160 জনতকৈ বেছি এমএলএ আছে আপোনাৰ পাঞ্জাব আৰু দিল্লীতো আছেই চৰকাৰ তাৰপিছত আপোনাৰ লোকসভাত 3 জন এমপি আছে ৰাজ্যসভাত 10 জন এমপি আছে এটা ৰাষ্ট্ৰীয় যি 6টা দল আছে তাৰ ভিতৰত আম আদমি পাৰ্টি থাৰ্ড লাৰ্জেষ্ট পাৰ্টি 1 নম্বৰটো বিজেপি 2 নম্বৰ আপোনাৰ কংগ্ৰেছ 3 নম্বৰ সেইফালৰ পৰা চাই দেখিলো যে আম আদমি পাৰ্টিৰ এটা বেষ্ট প্লেটফৰ্ম হয় এনেকৈ সোমোৱাৰ পিছত আজি 2 বছৰ ধৰি আমি কাম কাজ কৰি আছো কিন্তু এটা কথা হয় মই স্বীকাৰ কৰোঁ যে আমি যেনেকৈ ভাবিছিলোঁ যেনেকৈ গ্ৰ' কৰিব সেনেকৈ গ্ৰ' কৰাত অলপ বাধা হৈছে বিশেষকৈ পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ পিছত আৰু আমাৰ দলৰ ৰাষ্ট্ৰীয় যিজন সংযোজক আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্ট নকয় সংযোজক কনভেনাৰ কেজৰিৱাল যেতিয়া জেলত সোমাই গ'ল তাৰপিছত অলপ প্ৰব্লেমবিলাক আৰু বেছি হ'ব ল'লে এইটো স্বাভাৱিক কথা নেতা নহ'লে আৰু প্ৰব্লেম হয় অলপ গতিকে এতিয়া আমাৰ গোটেই কমিটি আমাৰ ডিজলভ কৰিছে চেণ্ট্ৰেল কমিটি ডিজলভ কৰাৰ পিছত এতিয়া আমি জিলা কমিটিবিলাক আমি ৱৰ্কাৰ্ছ মিট কৰি আছোঁ ডিক্লিয়াৰ কৰা নাই কিছুদিনৰ ভিতৰতে আমাৰ ষ্টেট কমিটি ঘোষণা হ'ব তাৰপিছত এটা নিৰ্দিষ্ট ৰূপৰেখা আমি তৈয়াৰ কৰিবলৈ গৈ আছোঁ সেই ৰূপৰেখা মতে আমি 2026 আমি ভাল ফাইট কৰিম এইখিনিতে এটা কথা আমি সদায় মানে এলাৰ্ট হৈ থাকোঁ যাতে বিজেপি বিৰোধী ভোট ভাগ হয় সেইকাৰণে আমি যোৱা এমপি ইলেকশ্যনৰ আগে আমি এটা বিৰোধী ঐক্যমঞ্চত আছিলোঁ অসমৰ ক্ষেত্ৰত আৰু নেশ্যনেল লেভেলত ইণ্ডিয়া এলায়েন্সত আছিলোঁ এটা কথা মন কৰিব নেশ্যনেল লেভেলত আমি ইণ্ডিয়া কিন্তু অসমত বিৰোধী ঐক্যমঞ্চ আমি বহুত ক'লোঁ কংগ্ৰেছ নেতৃত্ব ভূপেন বৰা সভাপতি লুৰিণজ্যোতি গগৈ সম্পাদক যে তাতো যিহেতুকে ইণ্ডিয়া ইয়াতো ইণ্ডিয়া কিন্তু তেওঁলোকেতো নকৰে তাৰপিছত যেতিয়া এমপি ইলেকশ্যন হ'ল এমপি ইলেকশ্যনত তেওঁলোকে কৰিলে কি সভাপতি হ'ল ভূপেন বৰা তেওঁ 13খন আসন লৈ গুচি গ'ল ছেক্ৰেটাৰী হ'ল লুৰিণ গগৈ তেওঁ 1 আসন লৈ গৈছিল বাকী যে 16টা পাৰ্টিৰ ভিতৰত সিদ্ধান্ত হৈছিলে 4টা বা 5টা পাৰ্টি কণ্টেষ্ট কৰিব আপোনাৰ অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স বুলি এটা পাৰ্টি আছে ডক্টৰ জন ইতিহাদাৰ আম আদমি পাৰ্টি আছে টিএমচি আছে আৰু লুৰিণদাৰ পাৰ্টি আছে আৰু কংগ্ৰেছ এই 5টা পাৰ্টি ইলেকশ্যন খেলিব ডেফিনেটলি কংগ্ৰেছে বেছি খেলিব কংগ্ৰেছ ডাঙৰ পাৰ্টি কিন্তু কংগ্ৰেছে 1 আসনো নিদিলে একচেপ্ট কৰি কাৰণ সভাপতি 13খন লৈ গুচি গ'ল ছেক্ৰেটাৰী 1 আসন লৈ গুচি গ'ল এতিয়া তেওঁলোকে যিটো কৰে এইখিনিতো গ'ল তাৰপিছত যোৱা 4 জুলাইত 4 জুনত ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে 4 জুলাইত কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী জয়ৰাম ৰমেশে এটা ষ্টেটমেণ্ট দিছে যে আমি দিল্লী আৰু পাঞ্জাব মানে দিল্লী আৰু হাৰিয়ানা আমি আপৰ সৈতে কোনো ধৰণৰ এলায়েন্স নকৰোঁ অল অভাৰ ইণ্ডিয়াত এলায়েন্স আছে আপোনাৰ অহা বছৰ জানুৱাৰী ফেব্ৰুৱাৰীত দিল্লীত ইলেকশ্যন কংগ্ৰেছ এলায়েন্স নকৰে আপোনাৰ হাৰিয়ানাত এইবাৰ অক্টোবৰ নৱেম্বৰত ইলেকশ্যন আছে কংগ্ৰেছৰ ষ্টেটমেণ্ট দিছে আমি এলায়েন্স নকৰোঁ তেওঁলোকে এলায়েন্স কৰিব ক'ত মহাৰাষ্ট্ৰত য'ত আপ নেখেলে তেওঁলোকে এলায়েন্স কৰিব ক'ত ঝাৰখণ্ডত য'ত আপে নেখেলে তাৰমানে কংগ্ৰেছে আপক ৰাইভেল বুলি ভাবি আছে গতিকে তেওঁৰ লিখীয়া ইমান ডাঙৰ নেতা এজনে যদি এনেকৈ কৈ দিলে আৰু অসমৰ ক্ষেত্ৰত যিটো ঘটনা ঘটালে ভূপেন বৰাই সেইকাৰণে আমি অলপ এলাৰ্ট হৈ গ'লো এতিয়া আমি আৰু বিৰোধী ঐক্যমঞ্চৰ পাল্লাৰ পৰা তালো নাই এতিয়া আমি 126টা সমষ্টিত আমি দলটো কেনেকৈ শক্তিশালী কৰিব পাৰোঁ আমাৰো সমস্যা আছে আমাৰো বহুতে আমি বিচৰা ধৰণে হয়তো দলটো আগবঢ়াই নিব পৰা নাই বহুত আলোচনা সমালোচনা আমাৰো আছে সেইখিনি ৰেক্টিফাই কৰি এটা মডিফাইড ভাৰ্চনত আমি যাতে যাব পাৰোঁ সেই ক্ষেত্ৰত আছোঁ সেই বুলি আমি এইটো অস্বীকাৰ নকৰোঁ যে 26ৰ আগে পিছে কিবা নহ'ব বুলি আমি বিচাৰো যে 26ত আমি বিজেপিক ডিস্ক'ৰ আঁতৰাবৰ কাৰণে আমি সকলোৱে এক হোৱাটো আমি বিচাৰো কিন্তু কংগ্ৰেছৰ যিটো মানে কাৰুকাৰ্য আমি দেখিলো আৰু কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে যিটো সিগনেল দি দিছে সেইকাৰণে আমি অলপ এলাৰ্ট হৈ এতিয়া কংগ্ৰেছৰ পাল্লাত নপৰি মানে বিৰোধী ঐক্যমঞ্চৰ পাল্লাত নপৰি আমি সংগঠন মজবুত কৰা তালাত আছো এতিয়া আজি তাৰিখলৈকে আমাৰ এইটো ষ্টেটাছ আৰু আপুনি ভাবে নেকি যে যিহেতু 2000 এতিয়া আমাৰ যিটো লোকসভা নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচনত বৰ এটা ভাল ফলাফল নেদেখুৱালে আম আদমি পাৰ্টিয়ে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ এই আম আদমি পাৰ্টিৰ যিটো দলটোৰ সিমান এটা উন্নয়ন বা উন্নত নহয় বাবেই জাতীয় কংগ্ৰেছত আজি দুদিনৰ বা এদিনৰ আগতে সহকৰ্মী আপোনালোকৰ আম আদমি পাৰ্টিৰ সহকৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিছে গতিকে ইয়াৰ আৰু ৰহস্যৰ কথা এইটো এটা ভুল ষ্টেটমেণ্ট
হয় আপুনি যেটো কথা ক'লে এইটো আজি 3 দিন মানৰ ঘটনা হয় মই বৰপেটা গৈছো বৰপেটাত আমি যেহেতু সংগঠনৰ কাম কৰি আছো অকল মই নহয় গোটেই অসমত আমি এনেকৈ ঘূৰি আছো সেইদিনাখন বৰপেটাত মই 6খন নে 7খন সৰু সুৰা সিটিং কৰিছো মিটিং শব্দটো ব্যৱহাৰ নকৰো সিটিং কৰিছো বহুতে মোক সুধিছে কথাটো তাৰপিছত কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া পেজত গৈ চালো যে হয় শতাধিক লোক বোলে জইন কৰিছে মই দলটোৰ সাধাৰণ মানে সাংগঠনিক সম্পাদক আছিলো 2 বছৰ এতিয়া আমাৰ হেৰি নাই কোনো ডেজিগনেশ্যন নাই এতিয়া সব ডিজলভ অফিসত খবৰ কৰি দেখিলো যে নাই তো সম্পূৰ্ণ মিছা কথা হয় 4-5 জন ল'ৰা গৈছে আমি স্বীকাৰ কৰো এজন গলেও আমাৰ ক্ষতি হয় সেইটো আমি স্বীকাৰ কৰো 4-5 জন ল'ৰাক আমাৰ দলে দায়িত্ব দিছিলে যে তোমালোকে কংগ্ৰেছৰ আমি যেহেতু দুটা সিটতে খেলিছিলো এমপি বাকি 12টাত আমি কংগ্ৰেছক সমৰ্থন কৰিছিলো তে মীৰা বাইদেউক তোমালোকে হেল্প কৰা কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আছিলে হেল্প কৰিছে পাৰ্টিৰ ইনষ্ট্ৰাকচন আছে হেল্প কৰিছে হেল্প কৰাৰ পিছত সেই মানুহখিনিক তেওঁলোকে লৈ গৈছে 4 জন গৈছে 5 জন গৈছে সেইটো মেজৰ কথা নহয় এজন গলে আমাৰ ক্ষতি এটা আমি স্বীকাৰ কৰো কিন্তু কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব গলে লোক গল পিছদিনাখন আমি প্ৰেছ মিট কৰিছো মই নিজে প্ৰেছ মিট কৰিছো আমি ক্লিয়াৰ ভিকশন বিচাৰিছো যে 100 মানুহৰ কথা আপোনালোকে কৈছে বা 100তকৈ বেছি মানুহ যোৱাৰ কথা কৈছে আপোনালোকে কোন গৈছে কোন পোষ্টত আছিলে এইটো আপোনাক ৰাজহুৱা কৰি দিয়ক আমাক জনাব নালাগে আপোনালোকে আমাক বেয়া পায় আমাক জনাব নালাগে আপোনালোকে যে ইমান এটা মানে মিছা কথা এটা প্ৰচাৰ কৰিলে এইটো আপোনালোকে ৰাজহুৱা কৰি দিয়ক সেইটো কিন্তু আজিলৈকে ভূপেন বৰাই কৰা নাই ভূপেন বৰা আমাৰ শত্ৰু নহয় ভূপেন বৰাক আমি বেয়া নাপাওঁ কিন্তু এই কথাটোতে এজ এ পাৰ্টি প্ৰেসিডেন্ট হিচাপে যেতিয়া ইমান গোকাত মিছা কথা ক'লে ক্লিয়াৰ কৰি দিয়াটো তেওঁৰ কাম তেওঁ কৰা নাই কাম গতিকে কোনো লোক যোৱা নাই এইটো আৰু একদম ভুল ধাৰণা এইটো আপোনালোকে এতিয়া দলটো মজবুত কৰাৰ ক্ষেত্ৰত কেনে ধৰণে পদক্ষেপ গ্ৰহণ কৰাৰ কথা চেষ্টা কৰিছে আমি সব পঞ্চায়ত ইলেকশন আছে অহা বছৰ এই বছৰ শেষ হ'ব এটো ডিলিমিটেশনে বহুত কথা খেলিমেলি লগাই দিছে মই যেটো সমষ্টিত প্ৰতিনিধিত্ব কৰিছিলো সেই সমষ্টি এসসি হৈ গ'ল মই এসসি নহয় মই তাত খেলিব নোৱাৰো এতিয়া আকৌ পঞ্চায়ত ডিলিমিটেশন হ'ব এনেকা এমএলএ এমপি আৰু পঞ্চায়ত সবতে ডিলিমিটেশনে গোটেই ক্যালকুলেশনটো খেলিমেলি কৰি দিছে আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লগা আছে গতিকে এই পঞ্চায়তত যাতে আমি ভালকে প্ৰতিনিধিত্ব কৰিব পাৰো গতিকে তাৰ কাৰণে আমি সংগঠন মজবুত কৰি আছো প্লাস আপোনাৰ অহা বছৰ বিটিআৰ ইলেকশন আছে আমি বিটিআৰত ইলেকশন কৰিম তে বিটিআৰত ইলেকশন আছে তাত আমি সংগঠন কৰি আছো 26ত হল মেইন টাৰ্গেট 26ত আমাৰ মাৰ্চ এপ্ৰিল এছেম্বলি ইলেকশন আছে গতিকে এই তিনটা ইলেকশনৰ টাৰ্গেট কৰি পৰ্যায়ক্ৰমে আমি সংগঠন মজবুত কৰি আছো আৰু মজবুত কৰিবই লাগিব যদি আমি বিজেপিৰ বিৰুদ্ধে ফাইট কৰো কাৰোবাৰ লগত মিলি কৰো বা অকলে কৰো উইদাউট অৰ্গানাইজেশ্যন আপুনি বিজেপি আঁতৰাব গতিকে আমি সংগঠন মজবুত কৰি আছো আৰু এই বিৰোধী আপোনাৰ ঐক্য মঞ্চ বিৰোধী ৰাজ্যত বিৰোধী ঐক্য মঞ্চৰ এই ৰেহৰূপ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব আৰু এটো হয় নেকি যে বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ বুলি কোৱা হয় কিন্তু ঐক্যবদ্ধ হয় জানো এতিয়া চাওক ঘটনা হৈছে কি এটো অলপ প্ৰবলেম আছে এই ক্ষেত্ৰত মই কথা ক'লে অলপ কন্ট্ৰভাৰ্সি হ'ব কংগ্ৰেছ আপোনাৰ মোৰ্চা ৰাজনীতিত মেচিউৰ মোৰ্চা ৰাজনীতিত বিজেপি মেচিউৰ কংগ্ৰেছে আজিলৈকে কোনো মোৰ্চা ৰাজনীতি টিকিব দিয়া নাই আপোনাৰ যিমান হওক আপোনাৰ চৌধুৰী চৰণ সিঙক ক্ষমতাচ্যুত কৰিছে আপোনাৰ চন্দ্ৰশেখৰক কৰিছে দেৱগৌড়াক কৰিছে আইকে গুজৰালক কৰিছে আমাৰ ইয়াত এলায়েন্স কৰিছে সৰু ঘটনা এইটো সৰু এলায়েন্স এটা কৰি অকলেই খেলি দিছে লৰিনৰ বাহিৰে তাৰপিছত এইটো হল মানে কংগ্ৰেছে কাকো ল'ব নিবিচাৰে কংগ্ৰেছৰ ডমিনেটিং ফেক্টৰছ বিগ ব্ৰাদাৰ ষ্টাইল বিজেপিয়ে চাব কোনোবা এটা পাৰ্টিৰ যদি 1% 2% ভোট আছে এটা দুটা সিট দি দিয়ে ৰামদাস আথাৱালে কোনো এমএলএ এমপি একো নাই এই মানটোক জাষ্ট ৰাখি থৈ এইকাৰণে ৰাখে অলপ মানে দলিত কমিউনিটিৰ পৰা আহে এই কমিউনিটিত যাতে এটা ভাল হেৰি যায় মেছেজ যায় ৰাখে গতিকে এই মেছেজটো বিজেপি দিয়ে বিজেপি পলিটিকেল ক্যালকুলেশনটো পাৰফেক্টলি কৰে কিন্তু কংগ্ৰেছে এই কামটো নকৰে কংগ্ৰেছে আপুনি মানে তেওঁৰ লগত থাকিব লাগে তেওঁ আপোনাৰ কথা নুশুনে এই প্ৰবলেমটো কংগ্ৰেছৰ আছে গতিকে কংগ্ৰেছক দুখ দিয়া নিদিয়া আমাৰ কোনো দায়িত্ব নাই আমাৰ কাম আমি কৰি আছো আপুনি উদাৰ কাৰণে ক'লো আৰু এটা কথা মই ক্লিয়াৰ কৰি দিছো আপুনি কৈছে যে আম আদমি পাৰ্টিৰ পাৰ্লিয়ামেণ্টত বেয়া হৈছে হয় মই স্বীকাৰ কৰোঁ কংগ্ৰেছৰ ক'ত ভাল হৈছে কংগ্ৰেছৰ ৰাজীৱ গান্ধীৰ সময়ত 414টা সিট আছিল আমাৰ 14 চনত তেওঁলোকে সিট পালে 44 19ত পালে 52 এতিয়া আহিলে 99 44 to 52 5 বছৰ লাগিলে এইকেইটা সিট বঢ়াওঁতে 99ৰ মানে 52 বা 99 লৈ আহিছে 5 বছৰ লাগিছে এইকেইটা সিট বঢ়াওঁতে তাকো গ্ৰেটাৰ ইণ্ডিয়া এলায়েন্স ফৰ্ম হোৱাৰ পিছত ক'ত কংগ্ৰেছৰ ভাল হ'ল মোক বুজাই দিয়ক আমাৰ জিৰো আছিলে আমাৰ এজনো এমপি নাছিলে
তাৰ পৰা আমি 3জন এমপি পাইছো ইলেকশ্যনত ভাল যদি হৈছে এইবাৰ সমাজবাদী পাৰ্টি হৈছে সমাজবাদী পাৰ্টি ঐতিহাসিকভাৱে 37টা সিটত জিকিছে সমাজবাদী পাৰ্টি ক'ব পাৰে ভাল হৈছে আপোনাৰ মমতাৰ পাৰ্টিয়ে ক'ব পাৰে ভাল হৈছে তো বিজেপি আপোনাৰ যোৱাবাৰ আছিলে 282 বিজেপি এইবাৰ তললৈ নামিছে তলত আহিলে এতিয়া প্ৰচাৰ কৰা দেখা কিন্তু বিজেপি হোৱা নাই বেয়া হোৱা নাই এই কথা ৰাজনীতিটো আপোনাৰ বাস্তৱতাৰ নিৰ্ভৰ কৰে এতিয়ালৈকে ভাৰতবৰ্ষত যিমান মানে কোয়ালিশন গভৰ্ণমেণ্ট হৈছে বিজেপিৰ হাইয়েষ্ট এমপি লৈ কোয়ালিশন চলাই আছে এই কথাটো আমি কিয় নলওঁ আমি যদি বিজেপি উইক হৈ বুলি ভাবো এইটো ব্লাণ্ডাৰ মিষ্টেক আজি তাৰিখত আপোনাৰ অসমত তেওঁলোকে 94টা এমএলএ সিটত আগবাঢ়ি আছে এতিয়া কংগ্ৰেছে কৈ আছে আমি শপত ল'বলৈ বাকী আছে ভূপেন বৰাই এতিয়া ষ্টেটমেন্ট দিছে 26ত বোলে তেওঁৰ মানে চৰকাৰী পৰিচয় হ'ব আপোনাৰ জনতা হ'ব কি ইমেচিউৰ ষ্টেটমেন্ট এইবিলাক গ্ৰাউণ্ড ৰিয়েলিটিটো আপুনি চাব লাগিব গতিকে পাৰ্টিৰ ভাল বেয়া থাকিবই যে আপুনি কোৱাৰ লেখীয়াকে যে ভাল হৈছে বা বেয়া হৈছে কাৰণো ভাল হ'ব অসমৰ ক্ষেত্ৰত কংগ্ৰেছৰ 3টা সিট আগত আছিলে আপোনাৰ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ আব্দুল খালেক চাব দেই গৌৰৱ গগৈয়ে নিজৰ দমত জিকিছে আৰু আপোনাৰ দুজনমান বিজেপিৰ মিনিষ্টাৰৰ যি অহংকাৰৰ মানে বক্তব্য আৰু হিমন্ত বিশ্ব ইমান বাৰে বাৰে গৈছে তাৰ মানে তেওঁ টাৰ্গেট কৰাৰ কাৰণে গৌৰৱ গগৈৰ বেনিফিট হৈ গৈছে এটা গৌৰৱ গগৈ আৰু তেওঁৰ পাৰফৰ্মেন্সও ভাল পাৰ্লিয়ামেণ্টত এইটো মই স্বীকাৰ কৰোঁ ইয়াত কংগ্ৰেছৰ খুব এটা ক্ৰেডিট নাই তে গৌৰৱৰ জেগাত থাকিলে সমষ্টিটো চেঞ্জ হ'ব কলিয়াবৰ পৰা যোৰহাট আপোনাৰ থাকিলে আপোনাৰ প্ৰদ্যুৎ বৰদলৈ নগাঁও মুছলিম মেজৰিটি সমষ্টি ডেফিনেটলি মাইনৰিটি মানুহ ভোটত তেওঁ জিকিছে সব ভোটে পাইছে কিন্তু মেজৰ ভোটটো মাইনৰিটিৰ পৰা আহিছে আপোনাৰ খালেকদাৰ সিটটো এইবাৰ ডিলিমিটেশন হৈ অলপ খেলিমেলি হ'ল খালেকদাৰ নেখেলাতে আপোনাৰ ৰকিবলৈ ধুবুৰীৰ পৰা খেলিলে ধুবুৰী তাত যিজন এমপি আছিলে মই নামটো ল'ব নিবিচাৰো তেওঁৰ কুকৰ্মত মানুহ অতিষ্ঠ হৈ ইমানেই নেগেটিভ ভোট দিছে মানে সুনামি বৈ গৈছে এইটো ৰকিবলৈ ক্ৰেডিট নহয় এইটো নেগেটিভ ভোট গতিকে এমপিও তেওঁলোকৰ 3জন থাকিলে খালেকদাৰ জেগাত যেনিবা ৰকিবুল দা হ'ল আৰু সমষ্টিও যেনিবা যোৰহাটৰ মানে গৌৰৱৰ কলিয়াবৰগৈ যোৰহাট হ'ল মেইনটেইন হ'ল সব কংগ্ৰেছৰ ক'ত ভাল হ'ল কংগ্ৰেছে যে প্ৰচাৰ কৰি থাকে যে আমি 26ত চৰকাৰ কৰিম ক'ত ভাল হ'ল আমি চৰকাৰ হোৱাটো বিচাৰো আমি সব বিজেপি গৈ এটা আপোনাৰ সেকুলাৰ চৰকাৰ হোৱাটো আমি বিচাৰো কিন্তু কংগ্ৰেছে তো দিবা স্বপ্ন দেখি আছে কংগ্ৰেছে আৰু এলায়েন্সত যে কৈছে আপুনি এলায়েন্সত বাকি যিবিলাক পাৰ্টি আছে আপুনি তেওঁলোকক মোক যেনেকৈ আজি সুধিছে তেওঁলোকক সুধি চাব কি অৱস্থা কৰে কংগ্ৰেছে অকল চাহ মেল খায় মই নিজে গৈছো 8 মাহ তেওঁলোকৰ বিৰোধী ঐক্য মঞ্চৰ মিটিঙত মানে খুব ডাঙৰ খানা হ'ব আৰু ভাষণ দিব কাক জানে যিটো পাৰ্টিৰ কোনো অস্তিত্ব নাই মানে ইমান দীঘলীয়াকে ভাষণ দিব আপুনি জেনুইন পইণ্ট এটা উঠাবলৈ যাব তেতিয়া ভূপেন বৰা আপোনাক বহাই দিব কিন্তু যিটো কথা একদম ইৰিলেভেন্ট এটো 1 ঘন্টা পাৰ কৰি দিব সময়টো পাৰ কৰি দিব এটো কংগ্ৰেছ এক্সপাৰ্ট আৰু বিশেষকৈ ৰাষ্ট্ৰীয় বা ৰাজ্যিক দুইটা স্তৰতে বিজেপিৰ বিৰোধিতা কৰিবলৈ কংগ্ৰেছক সমৰ্থন কৰিছিলে আৰু এইখিনি কথা মই এইকাৰণে ক'ব বিচাৰিছো যে কিন্তু তাৰ বিনিময়ত কংগ্ৰেছে তেওঁলোকৰ সহযোগী দলসমূহক ধ্বংস কৰাৰ চক্ৰান্তত লিপ্ত হৈছে নেকি আপোনালোকে সেইখিনি কৰি আমি ভুক্তভোগী আমি এতিয়া আৰু এটা কথা আপোনাক মই ক্লিয়াৰ কৰি দিওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত যে কথা ক'লে আপোনাৰ কিছু দিনৰ কাৰণে সুপ্ৰিম কোৰ্টে অৰবিন্দ কেজৰিৱালক জেলৰ পৰা ৰেহাই কৰিছে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টত তেওঁলোকে কৈছিলে যে যিহেতুকে মানুহজন মুখ্যমন্ত্ৰী আৰু এটা দলৰ মুৰব্বী গতিকে আমি তেওঁক ইলেকশ্যন কেম্পেইনৰ কাৰণে ফ্ৰী কৰি দিছো তাৰ মানে সুপ্ৰিম কোৰ্টে ফ্ৰী কৰি দিছে যোৱা তুমি বিজেপিৰ বিৰোধ কৰা আল্টিমেট ইনডাইৰেক্ট কথাটো সেইটো তাৰ পিছত তেখেতে আহি ইউপিত গ'ল ইউপিত আম আদমি পাৰ্টি খেলা নাই কেম্পেইন কাৰ হৈ কৰিছে ইণ্ডিয়া এলায়েন্স হৈ কৰিছে তাত ইণ্ডিয়া এলায়েন্স কোন আছে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছ আছে তাৰ পিছত তেওঁ বম্বেত গ'ল কেম্পেইন কৰিছে তাত আম আদমি পাৰ্টিৰ মানে চিফে তাত কেম্পেইন কৰিছে কেজৰিৱালে তাত আম আদমি পাৰ্টি খেলা নাই তাত কোনে খেলিছে কংগ্ৰেছে খেলিছে উদ্ধৱ ঠাকৰে শিৱসেনাই খেলিছে আৰু শৰদ পাৱাৰে খেলিছে তেওঁ আহি কেম্পেইন কৰিলে আপোনাৰ ঝাৰখণ্ডত কাৰ কোয়ালিশন আছে জেএমএমৰ কোয়ালিশন আছে আপোনাৰ কংগ্ৰেছৰ কোয়ালিশন তেওঁ লাগিছে আপে খেলা নাই ইন গ্ৰেটাৰ মানে ইণ্ডিয়া এলায়েন্সৰ গ্ৰেটাৰ স্বাৰ্থৰ খাতিৰত অৰবিন্দ কেজৰিৱালে তেওঁলোকৰ কেম্পেইন কৰিছে আৰু যে ইলেকশ্যনটো পাৰ হৈ গ'ল জয়ৰাম ৰমেশে ক'লে আমি আপৰ লগত কোনো ধৰণৰ এলায়েন্স নকৰোঁ দিছ ইজ দ্য ৰিয়েলিটি অফ কংগ্ৰেছ আৰু নহয় মই এই কাৰণে সুধিলো যে আপোনালোকে এটা সময়ত সেই বিজেপিৰ বিৰোধিতা কৰিবলৈ তেওঁলোকৰ লগত সংযোগ হৈছিলে এতিয়াও আমি বিজেপিৰ বিৰোধ কৰোঁ এতিয়াও আমি গ্ৰেটাৰ প্লেটফৰ্মত থাকিব বিচাৰো আমি ইণ্ডিয়া লেভেলত অল ইণ্ডিয়া লেভেলত ইণ্ডিয়া এলায়েন্সত আছো ইয়াত গোটেই খেলিমেলিটো আপোনাৰ ষ্টেট লিডাৰশ্বিপে কৰি থাকে ইয়াত গোটেই অসমখনকে তেওঁলোকৰ লাগে
এতিয়া আপোনাৰ ৰাষ্ট্ৰপতি ইলেকশ্যনত ৰাজ্যসভা ইলেকশ্যনত কিমান কেইজন কংগ্ৰেছৰ MLA বিজেপিক ভোট দিলে হিমন্ত বিশ্বৰ টুইট চেক কৰিলে প্ৰমাণ হৈ যায় এইবিলাক আজিলৈকে কোনো একশ্যন নহল আজি 3 দিনমান আগত আপোনাৰ কলাক্ষেত্ৰত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক হ'ল তাত 3জনকে সিটিং MLA কংগ্ৰেছৰ জয়েন কৰিছে বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকক বিজেপি কংগ্ৰেছৰ 3জন সিটিং MLA আপোনাৰ তাত এটেন্ড কৰিছে কোনো একশ্যন ৰিএকশ্যন নাই কংগ্ৰেছৰ তেওঁলোকৰ প্ৰব্লেমটো আপক লৈ বিজেপিও গালি কৰিব আপক কংগ্ৰেছৰ গালি কৰিব দ্যাট মিন্স আপ ইজ এ ফেক্টৰ আজি তাইকত আমাৰ MLA নাই খেলাই নাই MLA খেলি নাই 26 আৰু যেহেতু অৰবিন্দ কেজৰিৱালৰ কথা ওলাই আছে অৰবিন্দ কেজৰিৱাল এতিয়াও জেলতে আছে আৰু বিশেষকৈ বহুকেইটা ভুৱা গোচৰত তেখেতক বহুখিনি তেওঁ হাৰাশাস্তি কৰি আহিছে গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব বাৰু এইটো অলপ টেকনিকেল কথা বাইদেউ তাৰ মানে সাধাৰণতে হয় কি আপুনি কিবা ক্ৰাইম কৰিলে আপুনি বেইল পায় এইটো আপোনাৰ ৰাইট আছে বেইল পোৱা কিন্তু যেতিয়া প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট PMLA এই আইনৰ অধীনত যদি আপোনাক তেওঁলোকে ED হওক CBI হওক যোনে এৰেষ্ট কৰাৰ পিছত যেতিয়ালৈকে আপোনাৰ ট্ৰায়েল শেষ নহ'ব আপুনি বেইল নাপায় তাত বেইল চিষ্টেম নহয় তাৰ মানে আপুনি জেলৰ ভিতৰতে থাকিব লাগিব আৰু জেলৰ ভিতৰতে ট্ৰায়েল হ'ব আপুনি খালাস পাই আহিব লাগিব এই সাধাৰণ সাধাৰণ মানুহেতো ইমান গভীৰতালৈকে নাযায় আমি আইনৰ ছাত্ৰ হিচাপে ভালকে কথাবিলাক বুজি নাপাওঁ সাধাৰণ মানুহ কেনেকৈ গম পাব এই কথাবিলাক তে সেই টেকনিকেল পইণ্টত মানে প্ৰব্লেমটো হৈছে নহ'লে আপোনাৰ যিকোনো ক্ৰাইম কৰিলে আপুনি চাবচোন 302 মানে মাৰ্ডাৰ কেছ আগৰ IPC 302 চাউলত 90 ডেজত মানুহে বেইল পাই যায় কিন্তু এওঁলোকক 5 মাহ 6 মাহ আপোনাৰ মনীষ চিচুদাক 2 বছৰ ৰাখি দিলে আপোনাৰ সত্যেন্দ্ৰজন হেল্থ মিনিষ্টাৰ 2 বছৰতকৈ বেছি হ'ল আপোনাৰ হেৰিক ৰাখি দিলে তো 5 মাহ আপোনাৰ এই কি কয় ঝাৰখণ্ডৰ CM PML এক্টত গতিকে তাত কোনো লিমিটেশ্যন নাই আপুনি খালাস পাই আহিব লাগিব সেইটো কাৰণে এই চিষ্টেমটো দেৰি হৈছে আৰু সুপ্ৰিম কোৰ্টে কৈছে যে আমিতো একো এভিডেন্স পোৱা নাই তথাপিও EDয়ে বেইল দিছে ফাৰ্ষ্ট এৰেষ্ট কৰা অথৰিটিটো আছিল ED এজেন্সিটো আছিল ED এৰেষ্ট দিছে মানে বেইল দিছে EDয়ে বেইল দিয়াৰ লগে লগে CBI আকৌ এৰেষ্ট কৰি দিছে তাৰ মানে মেইন কথাটো হ'ল কি হাৰিয়ানাত বিজেপিৰ অৱস্থাটো বেয়া ইয়াত পলিটিকেল অংক গুটেইটো হাৰিয়ানাত অক্টোবৰ নৱেম্বৰত ইলেকশ্যন আছে হাৰিয়ানাত বিজেপিৰ অৱস্থাটো বেয়া যোৱা বছৰ অৰবিন্দ কেজৰিৱালে হাৰিয়ানাত গৈ স্পীচ দিছিলে যে বিজেপিৰ যদি হিম্মত আছে মনোহৰ লাল খাট্টাৰৰ নেতৃত্বত ইলেকশ্যন খেলি দেখাই দিয়ক মনোহৰ লাল খাট্টাৰক তেওঁলোকে আজি কেইমাহমান আগত ৰিজাইন কৰাই এবাৰ MP বনাই চেণ্ট্ৰেল মিনিষ্টাৰ বনাইছে তাৰ মানে তেওঁৰ লিডাৰশ্বিপ ফেইলাৰ ৰাজ্য চলাব পৰা নাই হাৰিয়ানা হ'ল কেজৰিৱালৰ হোম ষ্টেট এতিয়া হাৰিয়ানাত আপে ইলেকশ্যন খেলিব আজিতো আগষ্ট হলেই অহা মাহত খুব সম্ভৱ হাৰিয়ানা ইলেকশ্যন ডিক্লেয়াৰ হৈ যাব গতিকে ইলেকশ্যনৰ আগত যাতে কেজৰিৱাল ওলাব নোৱাৰে এইটো এটা কথা 2 নম্বৰ কথা হ'ল কি আপোনাৰ অহা বছৰ জানুৱাৰী মানত ইলেকশ্যন ডিক্লেয়াৰ হ'ব দিল্লী ফেব্ৰুৱাৰী মাহত ইলেকশ্যন আছে আৰু আপৰ মেইন ঘাটিটো হ'ল দিল্লী গতিকে এই দুটা ইলেকশ্যনৰ টাৰ্গেট কৰি কেজৰিৱাল আৰু আমাৰ লিডাৰশ্বিপক এনেকৈ ভৰাই ৰখা হৈছে মেইন কথা সেইটো আৰু প্ৰত্যেকটো দলৰে একোজন মুখিয়াল থাকে কিন্তু আম আদমি পাৰ্টিৰ চাবলৈ গ'লে বা আমি দেখি আহিছোঁ তেনেকুৱা এজন গুৰি ধৰোতা বুলিবলৈ তেনেকুৱা নাই আৰু ভাবে নেকি যে সেইটোৰ কাৰণেই আম আদমি পাৰ্টিয়ে অকণমান পিছ পৰি আছে নেকি দলটো গুৰি ধৰোতা মানে আমাৰ এটা আছে আমাৰ অৰবিন্দ কেজৰিৱালটো আমাৰ পাৰ্টিৰ মেইন লিডাৰ হয় আৰু গুৰি ধৰোতা নাথাকিলে দুখন অসমৰ ক্ষেত্ৰত সেইটো মই মানি লৈছোঁ অসমৰ ক্ষেত্ৰত যিখিনি মানুহে পাৰ্টিটো চলাই আছে দে আৰ অনেষ্ট মানুহ কিন্তু পলিটিকেলি হয়তো আৰু মেচুৰিটিৰ দৰকাৰ আছে মই স্বীকাৰ কৰোঁ আৰু সেইকাৰণে আমি এতিয়া নতুন মানুহ আনি আছোঁ আৰু কমিটি ডিজলভ কৰা হৈছে তাৰ উদ্দেশ্য এইটোও যাতে অলপ নতুন মানুহ স্কোপ পায় মই ডিজএগ্ৰী কৰা নাই আপোনালোক আৰু আমিও আশাবাদী যে আম আদমি পাৰ্টিটো আৰু অকণমান আগবাঢ়ি যাওক আৰু সমাজৰ হকে কাম কৰি যাওক বিশেষকৈ আৰু এটা কথা মই শেষত জানিব বিচাৰিছোঁ যিহেতু সময় কম আমাৰ এটা কথা জানিব বিচাৰিছোঁ এতিয়া বানৰ কবলত সমগ্ৰ ৰাজ্য বকাই আছে বিভিন্নজন মানুহ বহু হাজাৰ লাখ মানুহ গতিকে আম আদমি পাৰ্টিয়ে তেনেকুৱা কি পদক্ষেপ গ্ৰহণ কৰিছে যে তেওঁলোকক সেই বানপানীৰ সমস্যাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব পাৰি কেনেকুৱা ধৰণৰ মই এটা কথা কওঁ যোৱা দিল্লী ইলেকশ্যনৰ আগত কেজৰিৱালে কৈছিলে যদি মই কাম কৰা নাই আপোনালোকে মোক ভোট কোনো লিডাৰ এইটো নহয় মানুহে গৈ ফাঁকি ফুকা দি ভোটটো লৈ গুচি যায় কিন্তু তেওঁ কৈছে মই কাম নকৰিলে মোক ভোট নালাগে নিদিব কিমান কনফিডেঞ্চত কৈছে ফ্লাডৰ যিটো কথা ক'লে আজিলৈকে কংগ্ৰেছ কওক বিজেপি কওক এজিপি কওক সব দলেতো ইয়াত পাৱাৰত আহিছে এইকেইটা দলৰ কোনেও কিন্তু ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নাই কিয় ঘোষণা কৰা নাই তাৰ মানে আমাৰ ইয়াত যিটো প্ৰব্লেম হয় সিদিনা যে ফ্লাড হ'ল এইটো আৰ্টিফিচিয়েল ফ্লাড
নেচাৰেল যিটো ফ্লাড হয় ফ্লাডতকৈ বেছি ক্ষতি ইৰোশ্যনত ব্ৰহ্মপুত্ৰৰ বাহিৰে কোনো নদীয়ে ইৰোশ্যন নকৰে ব্ৰহ্মপুত্ৰ আমাৰ অসমত আছে বাকী অফিচাৰসকল আপোনাৰ অসমৰ বাহিৰৰ এই অফিচাৰসকলে বা দিল্লীয়ে এইটো বুজি নাপায় পহাৱে পানী গুচি গ'ল পানী গুচি যোৱাৰ পিছত যে হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি খহাই লৈ যায় দে কেনট আণ্ডাৰষ্টেণ্ড এইটো তেওঁলোকে বুজি নাপায় আৰু এই কথাটো অসমৰ কোনো এখন চৰকাৰে মই কাকো দুখ নিদিওঁ অসমৰ কোনো এখন চৰকাৰে বুজাব পৰা তাৰ কাৰণে পাৰ্টি যিয়ে নহওক আম আদমি পাৰ্টিয়ে হওক কংগ্ৰেছে হওক বিজেপিয়ে হওক যি পাৰ্টিয়ে হওক তাৰ কাৰণে অসমৰ কাৰণে এখন পাৰ্টিকুলাৰ মানে মডেল লাগিব গভৰ্নেন্সৰ আছাম মডেল অফ গভৰ্নেন্স এই তাত ফ্লাডৰ কথাটো আহে এতিয়া আপোনাক এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব চেণ্ট্ৰেলে বুজি পালে ঘোষণা কৰিব চেণ্ট্ৰেলক বুজাব লাগিব চেণ্ট্ৰেলক অকল ফ্লাড বুজোৱা হয় নহ'ব ফ্লাড এণ্ড ইৰোশ্যনটো মাৰাত্মক ইয়াত গতিকে আমি আছাম মডেল অফ গভৰ্নেন্স আৰু এদিন মই আপোনাক কথাটো কৈছিলোঁ সম্ভৱ আমি আছাম মডেল অফ গভৰ্নেন্স এটা ড্ৰাফটিং কৰি আছোঁ আমি এতিয়া এইটো পাব্লিছ নকৰোঁ আমি 26ৰ আগে মানুহক কওঁ আমি ইমান আৰু ডাঙৰ ইস্তাহাৰ নিদিওঁ 100 পৃষ্ঠা 150 পৃষ্ঠা ফাঁকি ফুকা দিয়াৰ তালত আমি নাই আমি অৰ্গেনাইজেশ্যনৰ কামত কৰি আছোঁ এইটো অৰ্গেনাইজেশ্যন এটা পাৰ্টো হয় এটা ৰিচাৰ্চ উইঙো হয় এইটো আমাৰ মানে ধৰক আমাৰ মেইন কামটো হ'ল কি এতিয়া ধৰক হেল্থ কেয়াৰ চব ফ্ৰী সিদিনা বিজেপিয়ে বঢ়ালে নাই হস্পিটেলত আপৰ হেৰিটো হ'ল হেল্থ কেয়াৰ চব ফ্ৰী আপুনি দেশৰ নাগৰিক আপোনাৰ স্বাস্থ্য সেৱাৰ দায়িত্ব চৰকাৰৰ জানে নহয় আপুনি দেশৰ নাগৰিক আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব চৰকাৰৰ চব ফ্ৰী হেল্থ এণ্ড এডুকেশ্যন ফ্ৰী আপুনি দেশৰ নাগৰিক আইদাৰ গভৰ্ণমেণ্ট অৰ প্ৰাইভেট চবকে গভৰ্ণমেণ্টে চাকৰি দিব নোৱাৰে এইটো মই বুজি আমি বুজি পাওঁ গতিকে সংস্থাপন জব মিনছ সংস্থাপন গতিকে যিকোনো পৰ্যায়ে আপোনাক সংস্থাপন দিব লাগিব তাৰমানে ফ্ৰী এডুকেশ্যন ফ্ৰী হেল্থ কেয়াৰ এণ্ড আপোনাৰ এই সংস্থাপন এইটো আপৰ মেইন আৰু আপে সেনেকৈ কাম কৰি আছে ইলেক্ট্ৰিচিটিটো আপোনালোকে জানে আপৰ পৰা শিকিছে বেলেগ পাৰ্টিবিলাকে 300 ইউনিট ফ্ৰী আপুনি গুৱাহাটীত থাকে দেখি আছে কিমান বিল আহে মাহেকত আৰু এটা কথা ফ্লাডৰ কথা ক'লো সিদিনা যে নেচাৰেল এইটো যে হেৰি হ'ল আৰ্টিফিচিয়েল হেৰি হ'ল এইটো নিজে দেখিছে ৰাতি 3টা বজাতো মানুহ গৈ ঘৰ পাইছে যি অৱস্থা তাৰ কাৰণটো হ'ল কি আপোনাৰ এই অশোক সিংহালৰ মন্তব্যটো শুনিছে আপুনি এইবিলাক মানুহ মন্ত্ৰী থকাৰ কাৰণে সমস্যা গ্ৰাউণ্ড ৰিয়েলিটিটো তেওঁ গম নাপায় পানীৰ ৰঙৰ কথা কৈছে এইবিলাক মানুহ তাৰমানে তেওঁ কি ডিপাৰ্টমেণ্ট চলায় এই ডিপাৰ্টমেণ্টৰ ওপৰত বেছিক নলেজটো তেওঁ থাকিব লাগিব আপে কিন্তু এই কামটো ভালকৈ কৰে যাক যিটো ডিপাৰ্টমেণ্ট চলাব দিয়ে সেই বেছিক এটা নলেজ তেওঁ থাকে তেওঁ কি ষ্টেটমেণ্ট দি দিছে আপোনাৰ দুদিন পিছে মাননীয় মুখ্যমন্ত্ৰীয়ে ফেচবুকত লাইভ দিয়ে দেই চাব এইটো ক্ষেত্ৰত লাইভ নাই আৰু ইমান বহুতে কিবা কিবি ৰিয়েকশ্যন কৰিছে অশোক সিংহালৰ লেখীয়া মন্ত্ৰীৰ ৰিয়েকশ্যন একচুৱেলি কৰিবই না ইমান ইমেচৰ ষ্টেটমেণ্ট দিয়ে নেকি এজন মানুহে যে গুৱাহাটীৰ পানী কোলা এইটো ৰঙা পানী সেইকাৰণে এইটো আমাৰ পানী নহয় আমি ৰেছপনচিবল নহয় আৰে ভাই গতিকে আমি এটলিষ্ট ইমান ইমেচৰ পলিটিক্স নকৰোঁ আৰু দেখা গৈছে মই সাম্প্ৰতিক সময়খিনিৰ কথা ক'ব বিচাৰিছোঁ মূল্য বৃদ্ধিয়ে জোৰলা কৰিছে আৰু বিশেষকৈ এতিয়া চৰকাৰী হস্পিটেলসমূহত মাচুল বৃদ্ধি কৰিছে আৰু জীৱনদায়িনী ঔষধৰ কিছুদিনৰ আগতে সেই বৃদ্ধি কৰিছে এবাৰ বৃদ্ধি হয় আকৌ এবাৰ হ্ৰাস হয় গতিকে এই বস্তুবোৰ এই সময়বিলাক বা এই দৰ দাম বা আমাৰ নিচিনা মধ্যবিত্তই হওক বা নিম্ন মধ্যবিত্ত শ্ৰেণীসকলৰ হাহাকাৰ কৰিবলগীয়া হয় যিকোনো এটা বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰতে ধৰক বা শাক পাচলিৰ ক্ষেত্ৰতে হওক বা নিজৰ দৰৱ পাতি ঔষধৰ ক্ষেত্ৰতে হওক গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব এজন সক্ৰিয় ৰাজনীতি নেতা হিচাপে মই জানিব বিচাৰিছোঁ এইটো চাওক মই যে অলপ আগত এডুকেশ্যনৰ কথা ক'লোঁ এইটো আপৰ এডুকেশ্যন যিটো পলিচি আপেতো অকলে পলিচি বনাব নোৱাৰে গভৰ্ণমেণ্টৰ নিজস্ব পলিচি থাকে পাৰ্টিৰ যিটো লাইন পাৰ্টিৰ থিংকিংটো হ'ল কি চাওক আপোনাৰ স্কুলীয়া লাইফৰ পৰাই ল'ৰা ছোৱালীবিলাকক সিহঁতে যে নিজে ছেটেল হ'ব পাৰে আপুনি দিল্লীৰ স্কুলবিলাকত কেতিয়াবা গ'লে চাব আপোনাৰ যোনে যি জানে যি কাম সেইটো লাইনত তেওঁক শিক্ষা দিয়া অকল মানে এই কাগজে কলমে লিখা পঢ়াটো নহয় প্ৰেক্টিকেল শিক্ষা দিয়া মই নিজে গৈছোঁ চাইছোঁ সেইটো কৰিলে হ'ব কি আপোনাৰ যেতিয়া আপুনি নিজে সংস্থাপন হ'ব তেতিয়া আপোনাৰ ক্ৰয় ক্ষমতাটো বাঢ়িব আপোনাৰ পাৰ্চেজিং কেপাচিটি আপোনাৰ বাঢ়িব যেতিয়া পাৰ্চেজিং কেপাচিটি বাঢ়িব ডেট মিনছ আপোনাৰ হাতত পইচা আছে মানে আপুনি সংস্থাপিত সেই পৰ্যায়ত দিব লাগিব তাৰ কাৰণে আপোনাৰ এই ব্যক্তিগত যিটো শিক্ষা এইটো আপে খুব ধুনীয়াকৈ দিয়ে মই আপৰ মানুহ হিচাপে কোৱা নাই
এইটো মই নিজেও দেখিছোঁ, আপত জইন কৰাৰ আগতে দেখিছোঁ। আপ এইটো খুব ধুনীয়াকৈ দিয়ে। আৰু আপৰ এডুকেশ্যন ছিষ্টেমটোৰ ওপৰত ৰাষ্ট্ৰসংঘই আপোনাৰ আতিশী মাৰলে না এতিয়া শিক্ষামন্ত্ৰী, তেতিয়া কিন্তু শিক্ষামন্ত্ৰী নাছিল, তেতিয়া চিম্পল MLA আছিল। এতিয়া ৰাষ্ট্ৰসংঘত মাতি নিছে ভাষণ দিবৰ কাৰণে। এইটো ইমান ধেমালি কথা নহয়। এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী বহুত বছৰ শিক্ষামন্ত্ৰী আছিলে, আজিকালি ৰাষ্ট্ৰসংঘৰ মন্ত্ৰীয়ে উপযোগ পাইছে নেকি? কিন্তু আপৰ সাধাৰণ MLA ক ৰাষ্ট্ৰসংঘ মাতি লৈ গৈছে, সেইকাৰণে আপ কৰোঁ। ঠিকে আছে, খুব ভাল লাগিল। আচলতে আমাৰ অনুষ্ঠান সামৰিব লাগিব, গতিকে আপুনি অত্যন্ত ব্যস্ততাৰ মাজতো আমাৰ এই অনুষ্ঠানলৈ আহিলে, আৰু শেষত কিবা ক'ব বিচাৰিব নেকি? এটা মই অনুৰোধ আপোনাৰ জৰিয়তে সাধাৰণ মানুহক জনাওঁ, মইতো আৰু মানে সাধাৰণ মানুহে, ৰাজনীতিত যে মানুহে ৰাজনীতি কৰে, ৰাজনীতি বেয়া, এই কথাটো মই মানি নলওঁ। আপোনাৰ ভাল ল'ৰাটো, ভাল ছোৱালীজনীক আপুনি ৰাজনীতি আহিব নিদিয়ে। ডাক্তৰ বনাব, ইঞ্জিনিয়াৰ বনাব, অফিচাৰ বনাব, আণ্ডাৰ মেট্ৰিক, পঢ়া শুনা নাই, গাধা, দালালি কৰা, মাতাবগতি কৰা, চিণ্ডিকেট কৰা, সিহঁতক আপুনি ৰাজনীতিত পঠাব, তেনেহ'লে ৰাজনীতি ভাল কেনেকৈ বিচাৰিব? আপুনি যেনেকৈ গছ ৰুব তেনেকুৱাতো ফল পাব না। গতিকে মোৰ এটা কমন এপিল, মই য'ত যাওঁ, পাৰ্টিৰ মিটিঙত যাওঁ, ছ'চিয়েল মিটিঙত যাওঁ, চবতে এই কথাটো কওঁ যে পলিটিক্সটোক কেৰিয়াৰ হিচাপে ল'ব লাগে। চবতকে সমাজৰ, গাঁওখনৰ চবতকে ভাল মানুহজন যি পাৰ্টীয়ে নকৰক, যাৰ বিজেপি পচন্দ হৈছে বিজেপি কৰক, আপ হৈছে আপ কৰক, কংগ্ৰেছ হৈছে কৰক, বেলেগ কমিউনিষ্ট কৰিছে কৰক, আইডিঅলজি বেলেগ হওক, পাৰ্টি বেলেগ হওক, প্ৰব্লেম নাই। কিন্তু চবতকে ভাল মানুহবিলাক ৰাজনীতিত আহিব লাগে। এতিয়া পঞ্চায়ত ইলেকশ্যন আহিব, পঞ্চায়তৰ যিজন মেম্বাৰ হ'ব, এই গাঁওখনৰ চবতকে কোৱালিফাইড ল'ৰাটো বা ছোৱালীজনী সেই মেম্বাৰ হোৱাটো দৰকাৰ। চাবচোন আপুনি যদি আপোনাৰ ঘৰত যদি ল'ৰা ছোৱালী আপুনি নিদিব যাব কাৰণে, এইটো গাৰ্জেনৰ ভুল। গাৰ্জেনে মেচিন বনায়, টকা ঘটা মেচিন বনায় ল'ৰা ছোৱালীবিলাকক, ভাল নাগৰিক নবনায়, নেতা নহয়। আপুনি নেতা ভাল পালেহে আপুনি হেৰি কৰিব, সমাজ ভাল পাব আপুনি। গতিকে পলিটিক্স ইজ দ্য ফাইনেষ্ট আৰ্ট এণ্ড বেষ্ট অকুপেশ্যন ইন দ্য ৱৰ্ল্ড। খুব ভাল লাগিলে, আৰু এনেদৰে সদায় কাম কৰি যাওক সমাজৰ হকে। প্ৰিয় দৰ্শক, আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব গণ অধিকাৰ ডিজিটেল, আৰু মই মঞ্জুৰীয়ে বিদায় লৈছোঁ। ধন্যবাদ। গণ অধিকাৰ, মূক জনতাৰ মুক্ত কণ্ঠ, সততা, বিশ্বাসযোগ্যতা আৰু বলিষ্ঠতাৰে সমৃদ্ধ। গণ অধিকাৰ মানেই ক্ষিপ্ৰতা, গণ অধিকাৰ মানেই তীক্ষ্ণতা। প্ৰতি মুহূৰ্ততে অনীতিৰ বিৰুদ্ধে উঠিব আৱাজ। জনতাৰ কথালৈ, জনতাৰ কণ্ঠ হৈ আমি গণ অধিকাৰ। নিমিষতে আপুনি পাব শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰকৃত খবৰ, পলকতে পাব সংস্কৃতিৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈ। ৰাজনীতিৰ পৰা সমাজ নীতিলৈ দ্ৰুত আৰু সত্য খবৰ, মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাই সম্বল আমাৰ। অতন্ত্ৰ প্ৰহৰী আমি, মজদুৰ জনতা আমি।